Hello friend, good morning, back to my channel. तो इतना राति पुआ इतना 10টা বাজিলে আজি উঠোতে অলপ দেৰি কৰিলো তো ৰ'দটো আজি পুৰা হেমেকা হেমেকা ইমান ভালদৰে ৰ'দটো অহা নাই আৰু এইফালে কাপোৰ বেডশ্বীট আৰু ইয়া কাপোৰ এতিয়ালৈকে ধুৱাই নাই আৰু এইফালে কালি আমলখি লৈ আহিছিলো আমলখিবিলাক বইল কৰিলো বইল কৰি আজি বিছনাবিলাকো বৰাই নাই এতিয়ালৈকে এটা কাম ভালদৰে হোৱাই নাই আজি তো আমলখিবিলাক এতিয়া বইল কৰিলো বইল কৰি গুটিবিলাক এৰাই আছো আৰু এই আমলখি আধা আধি গুটি এৰালো মই এয়া আমলখিৰ গুটি এৰাই খুব ভাল লাগে কাৰণ এনেকৈ টিপি দিলে বাছ খুলি গ'ল হৈ গ'ল গুটিটো ওলাইয়ে গ'ল আৰু এনেকৈ ভাঙি দিলে হৈ গ'ল এটা এটাকৈ কবিলাক ওলাই যায় সেয়া আৰু আমলখি এৰাই মই বহুত ভাল পাওঁ গুটিবিলাক এনেকৈ বইল কৰি কাৰণ এনেকৈ টিপি দিলে হৈ গ'ল গুটিটো ওলাইয়ে গ'ল অকণমান এনেকৈ দবাই দিলে গুটিবিলাক ওলাই যায় আৰু আজি মাছলাবিলাক ইমান আহিছে আজি নালাগে কাৰণে তেনেকৈ গোটেইখিনি গুটি এৰাই লওঁ আৰু ইফালে আজি মিঠি শাক বনাম আৰু ফুলকবিৰ ঠাৰি বনাম মাছলাবিলাকে ইমান আছে আজি মাছ 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 নালাগে ইমান চিঞৰি তো এতিয়া গুটিবিলাক এৰাই লওঁ এইখিনি গুটিখিনি এৰুৱা হ'লে ইয়াতে মই আগতে হালধি সানি থৈ দিম ৰ'দটো এতিয়ালৈকে ওলোৱা নাই ৰ'দটো আহিলে এয়া ৰ'দত দিম অলপ পানীটো অকণমান শুকাবৰ কাৰণে ৰ'দত দিম আৰু হেনা গুলিছোঁ ঠাণ্ডাই লাগিছে হেনাখিনি গুলিছোঁ কিন্তু লগাব পাৰিমনে নাই ক'ব নোৱাৰোঁ ঠাণ্ডা লাগি আছে ৰ'দ ওলোৱা নাই এতিয়ালৈকে তো এইখিনি পটাপট কৰি কাপোৰ ধুওঁ আগতে কাপোৰ ধুই লৈ কিনে হেনা লগাম হেনাখিনি লগাই এইখিনি বহি ৰ'দতে কাটি ল'ম ৰ'দত পোৱা যাব এইখিনি ৰ'দত বহি কাটি ল'ম আৰু পটাপট এইখিনি কৰি লওঁ আগতে আমলখিখিনি হালধি সানি দিলোঁ এতিয়া ৰ'দত দি থৈ আহোঁ ৰ'দটোতো আজি নাইয়ে এইখিনি ৰ'দত দি থৈ আহি হালধি সানি ল'লোঁ হালধি সানি এতিয়া ৰ'দত দি থৈ আহোঁ আজি ৰ'দ নাইয়ে যিখিনি ৰ'দ আছে তাতে দি থৈ আহোঁ অলপ শুকাই থাকিব আৰু সেইখিনি ৰ'দত দিয়াৰ পিছত কাপোৰখিনি ধুম আৰু কাপোৰ চাপোৰ চব ধোৱা হৈ গ'ল এতিয়া বাচন ধুব আছে আৰু বনাব আছে সৰু কাপোৰবিলাক কিন্তু ৰ'দটোৱে নাই আজি ৰ'দটো ইমান হেমেকা কৰি আছে তো এতিয়া হেনা লগাই লওঁ হেনা লগাই কিনে তাৰপিছত ৰ'দত বহি চব্জিবিলাক কাটিম আৰু ৰ'দটোৱে নাই আজি কি হ'ব ঠাণ্ডাই লাগিব বেছি আৰু এতিয়া মই হেনা লগাই আছোঁ বৰ্তমান আৰু হেনা মই নিজে লগাওঁ আইনাত চাই মোবাইলটো এনেকৈ থওঁ তেলতে থৈ দিওঁ আৰু মোবাইলটো ইয়াতে থৈ লওঁ আৰু মই আইনা চাই নিজে লগাওঁ হেনা আৰু আজি মই গোটেই চুলিত হেনা লগোৱা নাই কাৰণ হেনা অলপ গুলতে কমি গ'ল আৰু বহুত দিনৰ পিছত লগাইছোঁ তো অলপ বেছিকৈ পকি গ'ল আৰু গুৰিবিলাকে পকি আছে এইবিলাকতো ঠিকে আছে সেইবিলাক নহ'ব তো গুৰিত লগাই আছোঁ আৰু গোটেই চুলিত লগোৱা নাই আজি খোপা বন্ধা নাই মানে খোপা বন্ধা হ'লে হেনাটো বেছি লাগিব সেইটো কাৰণে তো এনেকৈ আইনাত চাই নিজে লগাওঁ মই কোনো পাৰ্লাৰত নাযাওঁ আৰু আকৌ মই আগৰ পৰাই এনেকৈ নিজে লগাওঁ বহুত দিন পিছত লগালোঁ
আৰু এনেকৈ গোটেই চুলিত লগাই লওঁ মই হেনা লগোৱা খতম আৰু এতিয়া ইয়াতে ৰ'দ নপৰে এই গেটৰ কাষত অলপ ৰ'দ পৰে তাতে গৈ এইখিনি মেলি দিলোঁ অলপ ডাঙৰকৈ বস্তা এখনত আৰু ইয়াতে ৰ'দ পুৱাই শাক চাকবিলাক বাচি আছোঁ চব কাটি লওঁ ইয়াতে বহি কাটি লওঁ গেটৰ কাষত ইয়াতে ৰ'দো পৰি আছে আৰু খানাখানে শুকাই যাব ঠাণ্ডা লাগি আছে ঠাণ্ডা নালাগিব তো এইখিনি ইয়াতে বান্দৰ আহি আছে আৰু 1 ঘণ্টামান লাগিলে মানে এইখিনি হৈয়ে যাব মছলা দিব পাৰিম তো এতিয়া ইয়াৰ মিঠি শাক আৰু এইখিনি কাটি লওঁ তামোল এখন খালোঁ খাই ৰ'দত বহি এতিয়া শাক চাক এইবিলাক বাচিলোঁ এইবিলাক চব কাটি লওঁ তাৰপিছত বনামগৈ এতিয়া 2:30 বাজি গ'ল তো ভোক লাগিছে বহুত কিন্তু এতিয়া আৰু গাহৰি নবনাওঁ গাহৰি মই ৰাতিৰ কাৰণে ভাত খাই গধূলি বনাম তো ৰেডি কৰি থৈ দিছোঁ এয়া লাই পাত গাহৰি ধুই থৈ দিছোঁ বঢ়িয়াকৈ বেয়া নহয় এয়া ধুই থৈ দিছোঁ আৰু ইফালে লাই শাক পূৰা বাচি চাচি বঢ়িয়াকৈ ধুই থৈ দিছোঁ আৰু কালি ৰাতিৰ চব্জি আছে সেয়া আৰু এতিয়া মাছৰ পেটু বনাই আছোঁ মাছৰ পেটু দি আৰু ৰাতি থকা চব্জি দি ভাত খাই ল'ম মাছৰ তিতা বুলিও কৈ গৈছে মানে আমি কিন্তু মাছৰ পেটু মাছৰ তিতা দুটাই কওঁ মানে মাছৰ নাৰী ভৰিবিলাক আৰু এতিয়া বনাই আছোঁ এইখিনি বনোৱা হ'লে ভাত বহোৱাই নাই মই ভাতটো বহাই দিওঁ ভাত হ'লে ভাত খাই ল'ম আৰু এইফালে মোৰ মেকুৰীটো দুজনী অলপতে ভয় খায় এইজনী তো এইখিনি বনোৱা হ'লে তাৰপিছত ভাত খাম ভাত খাই মাথা চাথা ধুম আৰু বেছি দেৰি কৰিলে ঠাণ্ডা লাগি যাব সেইটো কাৰণে জলদি মাথাটো ধুব লাগিব আগতে ভাত খাব লাগিব ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই তো এতিয়া ভাতটো বহাই দিওঁ সিফালে এইখিনি হোৱা মানে ভাতটো বহাই দিওঁ ভাতটো হৈ যাব এইফালে আছিলোঁ কবিত ঠাৰি কিন্তু এতিয়া নবনাওঁ থৈ দিওঁ কালি ৰাতিপুৱা বনাম এতিয়া বহুত চব্জি হৈ গ'ল এইখিনি কালি বনাম ঠাণ্ডাৰ দিনত বেয়া নহয় গৰম দিন হ'লে বেয়া হৈ গ'লে হয় বনাবই লাগিলে হয় তো এতিয়া চব হৈ গ'ল ভাতটো খাই ৰেষ্ট কৰাৰ টাইমত নহৰুবিলাক এৰাম নহৰুৰ এটা মই আচাৰ বনাম চাইনিজ আচাৰ এইটো দেখাম আৰু তো এতিয়া সেইখিনি ভজা হ'লে ভাতটো বহাই দিওঁ তেতিয়ালৈকে ভাতটো বহাই দিলোঁ আৰু ৰেডিটো চাই আহোঁ আমলখিবিলাক তাৰ পৰা আনি ইফালে আকৌ শুকাই গৈছে মানে পানীটো মৰি গৈছে তথাপিতো আৰু অকণমান থৈ দিছোঁ মানে ৰ'দত মানে এতিয়া গামলাটোত থৈ দিছোঁ সেইখিনি মানে পানীটো মৰি গৈছে মছলা দিব পাৰিম আৰু তো ইয়াতে মই জলকীয়াও কেইটামান দি থৈ দিছোঁ এইখিনি শুকাই গৈছে আজিয়ে দিব পাৰিম এইখিনি তো কাপোৰবিলাকতো শুকুৱাই নাই এটা কাপোৰো শুকোৱা নাই এতিয়ালৈ কিছুমান শুকাইছে পাতল এইবিলাকতো শুকুৱাই নাই বুঢ়া কিছুমান শুকাইছে মানে পাতলবিলাক শুকাইছে আৰু তো এতিয়া পৰিছে ৰ'দটোত মানে খাৰা হৈ থাকিলে ভাল লাগে আৰু এনেকুৱা
আৰু ভাতটো বহাই দিছোঁ, ভাত হ'লে ভাতটো খাম আৰু ইমান ভোক লাগি আছে। তো ভাত খাই অলপ ৰেষ্ট কৰি কিনে নহৰুকেইটা চলাম। নহৰু চলোৱা অহাৰ পিছত গাটো ধুই ল'ম। ৰ'দ যোৱাৰ আগতে গাটো ধুব লাগিব। ৰ'দ গুচি যোৱাৰ পিছত ঠাণ্ডা লাগিব, সেইটো কাৰণে হুইচেল মাৰিলে ভাতৰ হুইচেল মাৰিলে এতিয়া তো অলপ হুইচেল মাৰাৰ লগে লগেতো খাব নোৱাৰি, অলপ 10 মিনিটমান ৰখিব লাগিব, তাৰপিছত খাব লাগিব। তো হৈ গ'ল এতিয়ালৈকে চব বনোৱা চনোৱা। তো এতিয়া খোৱাৰ পালা, তো তেতিয়ালৈকে ঠাণ্ডা হোৱা মানে মই নহৰুকেইটা চেলাই লওঁ আচাৰটো বনোৱাৰ কাৰণে। আৰু এইবিলাক মই শুকাই ৰাখিছিলোঁ, এইবিলাক আনিলোঁ বাহিৰৰ পৰা। এয়া শুকাইছোঁ শিলিখা, আৰু এইটো ভোমোৰাবিলাক পেকেটত থৈ দিওঁতে অলপ ভেকুৰ লগাৰ দৰে হৈছিল, কিন্তু এতিয়া ৰ'দত দিয়াৰ পিছত ঠিক হৈ গৈছে। এয়া পূৰা শুকাই দিম, শুকাই মই মিক্সিত পিচি কিনে গুড়া কৰি থ'ম। আৰু কাহটো আৰম্ভ হ'লে আৰু এয়া কি কয়, কমলাৰ বাকলি, ঘুখৰিয়ে কৈছোঁ, কমলাৰ বাকলি এনেকৈ শুকাই ৰাখিছোঁ। আৰু এয়া যে মই যে পচলা আনো, পচলা যেতিয়া খাবলৈ আনো তেতিয়া মই এইবিলাক এনেকৈ মানে ওপৰৰ বাকলিটো মই পেলাই নিদিওঁ, এনেকৈ শুকাই ৰাখোঁ। আৰু এই বেগটোত মই জমা কৰি আছোঁ, এই বেগটোত বহুত হৈছে। আৰু এই বেগটোত মই জমা কৰি আছোঁ, যেতিয়া বেছি হৈ যাব, এতিয়া বেছি হৈছে মানে এতিয়া পুৰিব পৰা হৈ গৈছে। মোৰ কাহটো আৰম্ভ হৈয়ে গ'ল। এয়া এনেকৈ জমা কৰি আছোঁ। আজি নজ্বলাওঁ, আজি আৰু টাইম নাই মোৰ, বহুত কাম আছে। গা ধুব আছে, গা চা ধোৱাৰ পিছত আকৌ ৰ'দটো যোৱাৰ আগতে গাটো ধুব লাগিব, কাৰণ মাথাটো ধুই অলপ ৰ'দত বহিব লাগিব। আৰু নহ'লে এতিয়া চৰ্দি কাহ আৰম্ভ হৈ গ'ল, কাৰণ বেমাৰৰ পৰা বেছি দিন হোৱা নাই উঠা। তো এতিয়া এইখিনি ইয়াতে ভৰাই থৈ দিওঁ, জমা কৰোঁ। আৰু কেতিয়াবা পচলা আনিলে আকৌ মই এনেকৈ শুকাই জমা কৰিম। জমা কৰি যেতিয়া এইখিনি বহুত হৈ গ'ল, এক বেগ হৈ গ'ল, তো এইখিনি পুৰিম আৰু কালি পৰহি নহ'লে অহা দেওবাৰ মানে পুৰি ল'ম। তো এইখিনি ভৰাই থৈ দিওঁ। কিন্তু আঠিয়া কলৰ হ'লে বেছি ভাল, কিন্তু আঠিয়া কলৰটো ইয়াতে নাপায়ে, বহুত কম পায় আৰু দামো বহুত লয়। আঠিয়া কল কেতিয়াবা আনিলে মানে সেইটো বাকলিকেইটা থোৱা, মই কলটো খাব ইমান ভাল নাপাওঁ, কাৰণ গুটি বহুত থাকে। খাওঁ তথাপিতো মোৰ হাগা কচা হৈ যায় কলটো খালে, সেইটো কাৰণে মই কলটো নাখাওঁ। আৰু কেতিয়াবা যদি মোৰ পেলাব মন যায় মানে নাযায় আৰু, তেতিয়া মই কি কৰোঁ, চালনী তিয়াই কৰি পিঠা চিঠা বনাওঁ আৰু। তো এতিয়া এইখিনি ইয়াতে সোমাই দিলোঁ, এইখিনি এতিয়া মিক্সিত দি পাউডাৰ বনাই টেমাত ভৰাই থৈ দিম। আৰু এইখিনি ভালদৰে শুকোৱা নাই শিলিখাবিলাক, এইখিনি মই কেইদিনমান পিছত মানে এতিয়া ৰ'দত দিয়া নাই, ৰ'দত দিলে শুকাই গ'লে হয়। আৰু আমলখি শুকাই থোৱা আছে আগতে, গোটেইখিনি মিলাই কিনে মই পাউডাৰ বনাই থৈছোঁ। ক'লা নিমখ দি পাউডাৰ বনাম, কাৰণ যেতিয়া মানে ভোক চোক নালাগে, বমি ভাৱ থাকে বা এনেকুৱা, আগতো আমাৰ আইতাহঁতে বনাইছিলে, খাই ইমান ভাল লাগে ন, মানে কেহা তিতা
মিঠা এনেকুৱা মানে নিমখীয়া এনেকুৱা আৰু অকণমান মিঠাতেল দি কিনে সানি কিনে আমাক খাব দিছিলে এনেকুৱা লাড্ডু বনাই বনাই। আমি গমেই পোৱা নাছিলোঁ কি বস্তু দিছিলে, কিন্তু খাই কিনেতো ভালে লাগিছিল। তো এতিয়া গম পাইছোঁ, আইতাক সুধিছিলোঁ যে এইটো কি বস্তু বুলি। তো আইতাই কৈছে নামকেইটা কৈ দিছে, শিলিখা, ভোমোৰা আৰু আমলখি আৰু ক'লা নিমখ দি এনেকুৱা। মানে তেতিয়াতো মিক্সি নাছিলে, আজিকালি মিক্সি ওলাইছে। তেতিয়া খুন্দনা নহ'লে মানে ঢেঁকী খুন্দে আৰু গুটি চুটি চব খুন্দি চালনীত চালে, কিন্তু মিক্সিততো গুটি চুটি দিব নোৱাৰিম। সেইটো কাৰণে মই থেতেলি মানে পটা গুটি দি পটাত থেতেলি মই আগতে গুটিবিলাক ওলাই ল'ম, ওলাই মানে বাকলিবিলাক এক্সট্ৰা কৰিম। তাৰপিছত পাউডাৰটো বনাম, কাৰণ গুটিবিলাক দিলে মিক্সিটো বেয়াও হ'ব পাৰে ন, সেইটো কাৰণে। কাৰণ গুটিটো হাত থাকে বহুত। তো যোনদিনাখন বনাম, যদি আপোনালোকক শ্বেয়াৰ কৰিব লাগে কমেণ্টত জনাব, শ্বেয়াৰ কৰিম। মই বনাই দেখাম কেনেকৈ বনাই। এইটো মই আইতাৰ পৰা শিকিছিলোঁ। ভোক নালাগিলে বা লিভাৰৰ কিবা প্ৰব্লেম থাকিলে আৰু কিবা কিবি মানে এইটো ফাইদা হয়, মানে ইমান নাজানো আৰু দুটাই জানো। আইতাই খালি কৈছিলে ভোক নালাগিলে এইটো অলপ 2-3টা বড়ি চুহি খালে হৈ যাব। মানে আইতাই লাড্ডু বনাই বনাই টেমাত ৰাখি দিছিলে। মইতো লাড্ডু চাম, যদি লাড্ডু বনাব পাৰোঁ তো বনাই থ'ম, লাড্ডু বনাব নোৱাৰিলে মই পাউডাৰ বনাই থৈ দিম। পাউডাৰটো পানীৰ লগত গুলি খোৱা, নহ'লে হাতত লৈ চেলেকি খাব পাৰিম। তো এতিয়া এইবিলাক হৈ গ'ল, এইখিনি থৈ দিলোঁ। তো এইখিনি আজি পিচিয়ে দিম, যদি টাইম পাওঁ। আৰু টাইম নাপালে পলিথিনত ভৰাই গাঁঠি মাৰি থৈ দিম। যেতিয়া টাইম পাম তেতিয়া পিচি ল'ম। এতিয়া থৈ দিওঁ আৰু ঢাকি থৈ দিওঁ। চিগনি হাগি দিব, নহ'লে জেঠিয়াই হাগি দিব, সেইটো কাৰণে ঢাকি কিনে থৈ দিছোঁ। ইয়াতে থৈ দিলোঁ। এইখনে ধুব লাগিব, ধোৱাত থৈ দিওঁ। তো এতিয়া এইখিনি কৰোঁতে ভাতটো ঠাণ্ডা মানে খাব পৰা হৈ গ'ল। মই ভাতটো খাই লওঁ আগত, কাৰণ বহুত ভোক লাগছে। এতিয়া ভাতটো খাই তাৰপিছত অলপ ভাত খাই আমাৰ নিয়মৰ মানে আইতাহঁতে মাহঁতে কৈছিলে যে ভাত খাই লগে লগে গা ধুব নালাগে। সেইটো কাৰণে ভোকটো লাগছে বহুত, এতিয়া ৰখিবই পৰা নাই। আৰু মই ভোক লাগিলে মই ৰখিবই নোৱাৰোঁ মানে, সেইটো কাৰণে আগত খাই লওঁ। 10-15 মিনিট ৰেষ্ট কৰিম। ৰেষ্ট কৰা টাইমখিনিত আৰু ইমান মানে মহৰ কাৰণে মাথা চাথা বেয়া হৈ গৈছে। ঠাণ্ডাৰ দিনত বোলে মহ নাথাকে, ডবল মহ। এইবাৰ চাগে গৰমত আৰু ক'বই নালাগে এনেকৈ হ'ব। আৰু ইয়াতে নালা চালা একো নাই, মহবিলাক ক'ৰ পৰা জন্ম পায় ভগৱান জানে। তো এতিয়া বেছি দেৰি নকৰোঁ, খাই লওঁ আগতে। আৰু এতিয়া চব বাঢ়ি ল'লোঁ ভাত চাত। আৰু এতিয়া মানে ভাত খোৱাৰ আগত ভাত বাঢ়িলোঁ ৰেডি। এয়া পানী চানী চব লৈ ল'লোঁ। তাৰ আগত এটা কাম কৰিব লাগিব। এই মহবিলাক দেখিছে ইমান ডাঙৰ ডাঙৰ উৰি আছে। এয়া ইমান মহৰ ধূপ 2টা লগাই দিওঁ, নহ'লে মই ভাত খাব শান্তিয়ে নাপাম। ভাত খোৱা মানে মই ইফালে এনেকৈ থাপ, সিফালে থাপ, সিফালে থাপ এনেকৈ মাৰি থাকিব লাগিব। সেইটো কাৰণে মহৰ ধূপ আগতে লগাই লওঁ। ইমান মহ মানে ক'ৰ পৰা যে আহে নাজানো। মানে মহৰ ধূপটো নলগালে মই বিহু নাচি ভাত খাব লাগিব। অলপ
খাৰাই হ'ব নোৱাৰি, ইমান মহ চলা জহৰা মহ হয় চলা। লগাই দিলোঁ মুখত ধূপ, আৰু এতিয়া বহি যাওঁ খাবৰ কাৰণে। বহি গ'লোঁ আৰু থালখন দেখাই দিওঁ অলপ। এয়া হৈছে বেঙেনা দি মাছৰ তিতা, ফুলকবি মটৰ ভাজা, এয়া মিঠি শাক আলু দি ভাজা, ভাত, দুটা জলকীয়া লৈ লৈছোঁ, নিমখ ল'ব পাহৰিলোঁ, নিমখ আনিবলৈ গৈ এয়া কচু মাছৰ মাথাই দি বনোৱা, আৰু পানী চানী লৈ লৈছোঁ। আৰু প্ৰথমতে মাছৰ তিতাটো খাওঁ। গৰম গৰম ভাতৰ লগত মাছৰ তিতা সানি খাব ভালেই, টেষ্ট লাগে। মাছৰ তিতা খাই কোনে কোনে ভাল পায় কমেণ্টত জনাব দেই। তো সানি থাকোঁতে মানে লোভ লাগছে, এয়া সানি আছোঁ, মাছৰ তিতা সানি আছোঁ। এতিয়া খাম। মজা। মাছৰ তিতা গৰম গৰম ভাতৰ লগত এনেকৈ সানি খায়ে ভাল লাগে, এনেই ভাল নালাগে। ঠাণ্ডা ভাতত ভাল নালাগে, গৰম ভাতত বেছি ভাল লাগে। আগতে মাছৰ তিতাটো খাই লওঁ। মোৰ মাছৰ তিতাটো এতিয়া আধা ভাত খোৱা হৈ গ'ল। আজিকালি জলকীয়াবিলাকত জ্বলা নাই, ইমান মস্ত মস্ত জ্বলা, কিন্তু জ্বলাই নাই, মানে একদম নৰ্মেল জ্বলা। ধূপটো লগাই দিয়াৰ কাৰণে মানে বহিব পাৰিছোঁ, ভাতটো খাব পাৰিছোঁ, নহ'লে মই বিহু মাৰি থাকিব লাগিলে হয়। ফুলকবি ভাজি, ইফালে জলকীয়া, ফুলকবি ভাজি, কণকৈ ভাজি খাই ভাল লাগে, মাছৰ লগতো ভাল লাগে, কিন্তু অকণমান বইল কৰি পানীটো পেলাই দিব লাগে, তেতিয়াহ'লে ভাল। আৰু মাছৰ তিতা খতম, এতিয়া কচু দি খাওঁ, শাকে দি খাওঁ, শাকো ভাল লাগে,
গৰম গৰম ভাতৰ লগত এটা শাকেদি খাই আছোঁ। গৰম গৰম ভাত আৰু শাক। এইটো মিঠি শাক হয়, আলু দি ভাজা। বঢ়িয়া। তামাম টেষ্টি হ'ল। আৰু এতিয়া 3টা বাজিলে, 3:10 হ'ল। মহবিলাক দেখিছে কেনেকৈ উৰি আছে, দেখিছে। ইয়াতে ভালদৰে দেখা পোৱা নাই মোবাইলত, মানে কেনেকুৱা মৌ মাখিৰ দৰে উৰি আছে। মানে সৰু সৰু পোকাৰ দৰে দেখিব মোবাইলত। এয়া মানে ইমান মহ। এতিয়া মই ভাতটো খাই খতম কৰোঁ। কাৰণ জলদি গাটো ধুব লাগিব, নহ'লে তো এতিয়া ভাত চাত খোৱা হৈ গ'ল। আৰু এতিয়া অলপ বহিছোঁ, লাইটো গুচি গ'ল। তো লাইট চাইট চব বন্ধ কৰি দিছোঁ, খিৰিকীখন খোলা আছে। এইফালে ৰ'দটো এতিয়া পৰি আছে। তো এতিয়া মই 5-10 মিনিট বহি আগতে তামোল খাই ল'ম। ভাত খাই আমি অসমীয়া মানুহ তামোল খাবই লাগিব। অসমীয়া মানুহ তামোল নাখালে কেতিয়াও নহ'ব। অসমীয়া মানুহৰ তামোলটো প্ৰিয় খাদ্য বুলি ক'ব পাৰি আৰু। খাদ্য এইটো খাওঁ যেতিয়া। আৰু অসমীয়া মানুহৰ ঘৰত যেতিয়া কোনোবা মানুহ যায়, আলহী চালহী এনেই লাইটমেন ফেন ঠিক কৰিব গ'ল বা কৰিব, আপোনাক 1 কাপ চাহ নিদিলেও, পানী এগিলাচ নিদিলেও এনেই যাচে। যদি সেইবিলাক নাখায়ো, পাণৰ বটাটো আগত থাকেই। পাণৰ বটাটো আগত দিব, আপুনি খায় নাখায়। আৰু গাঁৱলীয়া মানুহতো প্ৰায়ে তামোলে খায়, পানী গিলাচ খায় নাখায় নাজানো। কিন্তু গাঁৱত যেতিয়া এনেকৈ কাম কৰিব আহে মানুহবোৰক, পাণৰ বটাখন দেখিলে তামোল 1 টুকুৰ খাই হ'লেও যায়। এইটো গেৰাণ্টি 100%। কোনে কোনে এনেকুৱা দেখিছে মানে কমেণ্টত জনাব। এতিয়া মই খাই লওঁ তামোল। মা পৰিয়ে গ'ল। তামোলখন মুখৰ পৰাই পৰিলে। এতিয়াতো ঠাণ্ডা লাগিছে পুৰা। 10 মিনিট ৰেষ্ট কৰি গা ধুম মই। ইয়াতকৈ বেছি দেৰি নকৰোঁ। ইয়াতকৈ বেছি দেৰি কৰিলে মোৰ কথা বেয়া হ'ব। পাণ আৰু চোন উজঙি আহিছে, মই কৈ থকা দেখা পাই হাঁহি আৰু। তো এতিয়া গা চা ধুই উঠিলোঁ আৰু ৰ'দ একেবাৰে নাই, ৰ'দটো গুচি গ'ল। এতিয়া বাহিৰত অন্ধকাৰ হোৱা নাই,
আগতো 4:30টাতে মানে অন্ধকাৰ হৈ গৈছিলে পূৰা। এতিয়া অন্ধকাৰ লাহে লাহে দিন দীঘল হৈ যাব আৰু এতিয়া 25 তাৰিখৰ বৰদিনৰ পিছততো মানে দিন দীঘল হৈ থাকে ন অলপ অলপ। তো এতিয়া দিন দীঘল হৈ আছে লাহে লাহে। আগত 4:30টাতে আন্ধাৰ হৈছিলে, এতিয়া কমচে কম 5টা 5:30 তেনেকুৱা আন্ধাৰ হয় আৰু। তো এতিয়া কাপোৰবিলাকতো আজি একেবাৰে নুশুকালে, তো এতিয়া অলপ ৰেষ্ট কৰোঁ। তাৰপিছত গাহৰিখিনি বনাম আৰু। গাহৰিখিনি চব ৰেডি কৰি থোৱা আছে, খালি বনালে হৈ গ'ল। এতিয়া যদি মই কম্বল চম্বল লৈ শুই যাম, উঠিব এলাহ লাগিব, সেইটো কাৰণে কম্বল চম্বল নলওঁ। এনেই বহোঁ। অলপ পিছত দোকানত গৈ তামোল আনিব লাগিব। তামোল খতম, 1 পিচ আছে, পানো খতম, তো তামোল আনিব যাব লাগিব। এতিয়া অলপ ৰেষ্ট কৰোঁ আৰু এনেই কম্বল চম্বল নলোৱাকৈ। কম্বল চম্বল ল'লে ঠাণ্ডাও কমিছে এতিয়া লাহে লাহে। গুৱাহাটীত ইমান ঠাণ্ডা নাই, আউটছাইডত অলপ আছে ঠাণ্ডা, কিন্তু গুৱাহাটীত ইমান ঠাণ্ডা নাই। ৰাতিপুৱা টাইমত অকণমান লাগে আৰু এতিয়া গধূলি অকণমান লাগে আৰু। এতিয়া মই গাহৰিখিনি বনাই আছোঁ। কিন্তু আজি মই অকণমান তেল দিয়া নাই, এইখিনি তেল মানে গাহৰি মাংসৰ পৰাই ওলাইছে, মানে এতিয়া ভাজি আছোঁ মই। আৰু ভাজি থাকোঁতে মানে তেল ওলাইছে, ইমান তেল ওলাইছে। এইখিনি আগতে ভালদৰে ভাজি ল'ম, তাৰপিছত লাই শাক দিম। লাই শাক কাটি ধুই থৈ দিছোঁ, সেইখিনি বঢ়িয়াকৈ আগতে ভাজি লওঁ। আৰু ইফালে মই মছলা ভাজি থৈ দিছোঁ আমলখিখিনিত দিবৰ কাৰণে। এতিয়া এইখিনি বঢ়িয়াকৈ ভাজি লওঁ আগতে। এইখিনি বনোৱা হৈ গ'ল, কমপ্লিট সিজি গ'ল। আৰু এতিয়া বন্ধ কৰি দিওঁ, বন্ধ হৈ গ'ল পূৰা। এয়া মিঠাতেল, কেঁচা মিঠাতেল দি দিছোঁ মই ইয়াতে। আগতে তেলখিনি সানি ল'ম ইয়াতে ভালদৰে। গোটেইখিনিতে তেলখিনি আগতে সানি ল'লে পিছত মছলাটো দিলে মছলাটো ভালদৰে লাগি যায়, সেইটোৰ কাৰণে আগতে তেলখিনি সানি লওঁ। নিমখ অলপ বেছিকৈ দিম ইয়াতে। নিমখ আগতে ক'লা নিমখ দিয়া আছিল, তো ইয়াতে আচাৰত অলপ নিমখ বেছি লাগে, তো নিমখ 3 চামুচ দিলোঁ মই। এতিয়া দিম হালধি আৰু জলকীয়াৰ গুড়ি। জলকীয়াৰ গুড়ি এতিয়া দিলোঁ হালধি। হালধি আগতে দিয়া আছে, সেইটো কাৰণে হালধিটো অলপ কমাই দিছোঁ। এতিয়া দিম ৰঙা জলকীয়াৰ গুড়ি, সেইটো কালাৰৰ কাৰণে দিম আচলতে। আৰু এইটো জ্বলাও আছে বহুত। আপোনালোকে জ্বলাটো বেছি যদি খায় বেছিকৈ দিব পাৰে, মই জ্বলা বেছিকৈ খাওঁ, সেইটো কাৰণে মই আৰু পিছত ইয়াতে ভোট জলকীয়া আনিম, মিলাই দিম। তো এইখিনি এতিয়া গোটেইখিনি বঢ়িয়াকৈ মিলাই লওঁ। ইয়াতে মিঠাতেল মই পিছত আৰু দিম, অলপ যেতিয়া টেমাত সোমাম তেতিয়া দিম।
এতিয়া মই বৰ্তমান এনেকৈ এদিন ৰ'দত দিম, এদিন দুদিন এনেকৈ ৰ'দত দিম, তাৰপিছত বটলত সোমাম। লগে লগে বটলত সোমাব পাৰি, বটলত সোমাই ৰ'দত দিলে দিব পাৰি। আৰু এইখিনি হৈ গ'ল পূৰা মিক্স বঢ়িয়াকৈ মিলি গ'ল, কিন্তু মোবাইলত কালাৰটো অলপ বেলেগ দেখা পাই আছে। এইখিনি কালাৰটো বিৰাট ধুনীয়া হৈছে, কিন্তু মোবাইলত কালাৰটো অৰিজিনেল কালাৰটো মানে দেখা নাই ইয়াত। তো মোৰ হৈ গ'ল আমলখিৰ আচাৰ। তোকো এনেকৈ বনাই খাই চাব। আৰু মোৰ গাহৰিও বনোৱা হৈ গ'ল। তো এতিয়া চব হৈ গ'ল, এইখিনি এতিয়া টেমাত ভৰাই দিম। এতিয়া থাকক, ৰাতিপুৱা ভৰাম। ৰাতিপুৱা ভৰাই আৰু অলপ কালি তেল আনিব লাগিব, তেল অলপ কম আছে, তেল আনিব লাগিব। আনি তেল গৰম নকৰোঁ, মই এনেকৈ দি দিম, দি এসপ্তাহমান ৰ'দত দিম। তাৰপিছত তো আপোনালোকেও এনেকৈ বনাই খাই চাব। এতিয়া আমলখিৰ ছিজন হয়, আৰু যাৰ ঘৰততো গছ আছে তেওঁলোকে নিকিনাকৈ বনাই খাব পাৰিব। তো আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাৰে কমেণ্টত জনাব। আৰু মোৰ আচাৰৰ ৰেচিপি যদি আপোনালোকে ইয়াতে ভালদৰে আজি গম পোৱা নাই, কেতিয়াবা মই মানে অকল আচাৰৰ ৰেচিপি দিম, যদি আপোনালোকে বিচাৰে কমেণ্টত জনাব। তো আজিলৈ বাই বাই। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আই লাভ ইউ, গুড নাইট। যাব আৰু ইমান বাচন ওলাইছোঁ না, ধুই ধুই ভাগৰে লাগি যাব। আৰু এতিয়া বাচন ধোৱা হ'ল, পানী ভৰাই আছোঁ বাল্টিঙত। ইমান অলপকৈ পানী পৰে, বাল্টিংটো ভৰোঁতে আধা ঘণ্টা 1 ঘণ্টা লাগিব। আৰু এতিয়া ইয়াত উৰহীখিনি আগতে ভাজি ল'ম, কেৰাহীত তেল দি দিছোঁ। তাৰপিছত শাকখিনি ভাজিম, তাৰপিছতে খাৰখিনি বনাম। বনাই তাৰপিছত যাব আৰু এইখিনি বহাই ইফালে বিচনাটো উঠাব লাগিব আগতে, আৰু এইটো ৰ'দত দি যাব লাগিব। সেইটো ৰ'দত দি যাব লাগিব। আৰু এইখিনি কালি মই আমলখি বইল কৰিছিলোঁ, আমলখি বইল কৰা পানীখিনি থৈ দিছোঁ। মই ৰাতিপুৱা আধা গিলাচ পানী লগত মিলাই খাম।